সাধাৰণ মানুহ আৰু বুদ্ধিজীৱী মানুহবিলাকৰ মাজত বিশাল এটা পাৰ্থক্য আছে। ইন্টেলেকচুৱেল সকলক আমি সাধাৰণতে যিসকল সৰ্বসাধাৰণ ৰাইজে বুজিব নোৱাৰা কথা, যিসকল ৰাইজে চিন্তা কৰিব নোৱাৰা কথা, যিসকল ৰাইজে ভাবিব নোৱাৰা কথা, সেই কথাবিলাক ইন্টেলেকচুৱেল গোষ্ঠীৰ মানুহবিলাকে বেছি ভালকৈ বুজিব পাৰে, চিন্তা কৰিব পাৰে, ভাবিব পৰা ব্যক্তি হয় বুলি আমি ইন্টেলেকচুৱেল সকলক জানো। যি কথাবিলাক আমি ধৰিব নোৱাৰো, যি কথাবিলাকৰ আমি মূল্যাংকন কৰিব নোৱাৰো, যি কথাবিলাকৰ প্ৰভাৱ আমি বুজিব নোৱাৰো, যি কথাবিলাকৰ দ্বাৰা ভবিষ্যৎ বৰ্তমান আমি আমাৰ সমাজখন পৰিচালনা কৰাৰ বেলেগ সহায় হ'ব, সেই কথাবিলাক সৰ্বসাধাৰণ ৰাইজে বা আমাৰ নিচিনা মানুহবিলাকে বুজিব নোৱাৰা কথাবিলাক, বিষয়বস্তুবিলাক ইন্টেলেকচুৱেল সকলে নিজকে ভালকৈ বেছিকৈ বুজিব পাৰে বা জানে বুলি আমি সকলোৱে জানো। ইয়াৰ কাৰণে ইন্টেলেকচুৱেল সকলৰ স্থান সদায় সৰ্বসাধাৰণ ৰাইজৰ স্থানতকৈ ওপৰত আছে। এওঁলোকৰ অপিনিয়ন, এওঁলোকৰ মতামত, এওঁলোকৰ বুদ্ধি পৰামৰ্শ সদায় আমি ওপৰত, আমাতকৈ ওপৰত বুলি আমি ভাবো। এওঁলোকৰ কথা সমাজৰ মানুহবিলাকে শুনে, ৰাইজে শুনে, আৰু ৰাইজে তেওঁলোকৰ কথা মতে আগবাঢ়িবলৈও চিন্তা কৰিবলৈ বাধ্য হয় বুলিও আমি জানো। ৰাজনীতিৰ দিশত, সামাজিক দিশত, অৰ্থনৈতিক দিশত, শৈক্ষিক দিশত চবতকৈ ভাল জ্ঞান থকা ব্যক্তি বুলি আমি বুদ্ধিজীৱীসকলক জানো। আজি কি হৈছে, অহাকালি কি হ'ব, ইয়াৰ পিছত কি হ'বলৈ গৈ আছে, এই গোটেইবিলাকৰ ওপৰত ভালকৈ সুন্দৰকৈ নিখুঁতভাৱে বিশ্লেষণ কৰি পেলাই সমাজক সঠিক দিশত লৈ যাব পৰা এটা মতামত দাঙি ধৰিব পৰা এই শ্ৰেণীৰ ব্যক্তিসকলক আমি বুদ্ধিজীৱী বুলি কওঁ। এতিয়া ইয়াত যিসকল বুদ্ধিজীৱী আছে, আমি আপোনালোকক সঁচাকৈ ইন্টেলেকচুৱেল হিচাপে মৰ্যাদা দিয়ে